জোনমণি কেনেকৈ মৰিলে মোক এইটো লাগে। আইডিৰে হওক, নিজৰ অসম গভৰ্ণমেণ্টৰে এইটো অসম পুলিচে হওক, যিয়ে হওক, মোৰ বিশ্বাস নাই। তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটো জিকিব নোৱাৰিম। অসম আৰক্ষীৰ তদন্ত মই বিশ্বাস নাই, কাৰণ এইটো যদি তেওঁলোকৰ তদন্ত যদি ভাল হ'ল হয় আগতেই হ'ল হয়, কিন্তু সেইটো আদালতত বিচাৰ নহ'ল। জোনমণি কেনেকৈ মৰিলে, কিয় মৰিলে, এইটো বিচাৰ হ'লেও অলপ শান্তি পালোঁ হয়। নমস্কাৰ, মোৰ মৰমৰ সৰু ভাই ভনীসকলে, আই ভনী সকলোকে মই নমস্কাৰ কৰিছোঁ। মোৰ গা বেছি ভাল নাথাকে, ছোৱালীটোৰ সৈতে মই একো ওলাব নোৱাৰিলোঁ। কেছটো মই উঠাই ল'লোঁ। মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে। মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ। যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয়। তো মোৰ 1 নম্বৰ মোৰ দেহাটো ঠিক নাথাকে, 2 নম্বৰ মোৰ মানুহৰ অভাৱ, 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব। তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটো জিকিব নোৱাৰিম। তো এইবিলাকতো জড়িত থকা কথা। সেইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা। আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে। মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি, বা টকা পইচা পালে নেকি, কোনোবাই টকা পইচা দিলে নেকি, সেইটো কাৰণে কেছটো উঠাই ল'ল। ভাবিব পাৰে মানুহে, বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে। তো মই আজি সকলো ৰাইজকে কৈছোঁ, মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই, আৰু মই কাৰো বুদ্ধিও শুনা নাই। মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ। গতিকে সকলো ৰাইজে আজি কথাটো গম পাব মই কিহৰ কাৰণে কেছটো উঠাই ল'লোঁ। মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ, আৰু মোৰ তেনেকৈ বেগত মানুহ নাই। সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল। সেই মুহূৰ্তত আপোনালোকক CBI কিবা কৈছিল নেকি? CBIটো মোক একো কোৱা নাই। তো CBI কৈছে আপোনাৰ যদি কিবা আপত্তি আছে কৈ দিয়ক, আমাৰ একো ক'বলগীয়া নাই। তো আমি যিখিনি কৰিব লগা কাম আছিল আমি আমাৰ ফালৰ পৰা আমি এইখিনি কাম কৰিছোঁ, আমি ইমানতে সামৰণি মাৰিলোঁ। তো আপোনালোকৰ যদি কিবা আপত্তি আছে কৈ দিয়ক। নাই, কোনো প্ৰেছাৰ দিয়া নাই। মই নিজৰ মতেই কেছটো উঠালোঁ, কাৰণ মই দৌৰিব নোৱাৰোঁ আৰু মোৰ মানুহ নাই। আৰু এই বাবাটোনো কিমান দৌৰিব? ছোৱালীজনী ঢুকোৱাৰ পৰা লাগিয়ে আছে মোৰ লগত। তেওঁলোকৰো ঘৰৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে, বা নিজৰো দেহাৰ কথা আছে ন। তো কালি যদি মই তাৰিখত মাতিলে যাব নোৱাৰোঁ, তেওঁ যাব নোৱাৰে, মই পৰি থাকোঁ, তো কোনে দৌৰিব? তেনেধৰণৰ আমি কোনো মই আদালতত অনুৰোধ কৰা নাই, কিন্তু এনেই মই পুলিচখিনিক সুধিছিলোঁ, তাতে কনষ্টেবলখিনিক, যে এই কেছটো গুৱাহাটীলৈ লৈ যাব পাৰিব নে নোৱাৰিব। তো তেওঁলোকে ক'লে এইটো কেছ ইয়াতেই খেলিব লাগিব। তো গুৱাহাটীলৈ যদি কেছটো আনিব পাৰিলোঁ হয়, তেতিয়াহ'লে এইটো ওচৰ হয়। তো মই যিকোনো মানুহে পাওঁ মোৰ ওচৰত, তো মই ইয়াত অলপ চেষ্টা কৰি চাব পাৰিলোঁ হয়। সেইটোৱে কথা আৰু একদম কাৰণ জোনমণিৰ হত্যাকাৰী মোৰ এতিয়াও মনত মই ভাবি ল'ব পৰা নাই যে জোনমণি এক্সিডেণ্ট হৈ মৰিছে। তো সেইটো কাৰণে মই সহায় কৰিম। অসম আৰক্ষীৰ তদন্ত মই বিশ্বাস নাই, কাৰণ এইটো যদি তেওঁলোকৰ তদন্ত যদি ভাল হ'ল হয় আগতেই হ'ল হয়। CIDৰে হওক, নিজৰ অসম গভৰ্ণমেণ্টৰে এইটো অসম পুলিচে হওক, যিয়ে হওক, মোৰ বিশ্বাস নাই। কাৰণ ইমান ষড়যন্ত্ৰ কৰি কিনে জোনমণিক হত্যা কৰিলে, তেওঁলোকে চবেই নিজৰ কামবিলাক নিজে কৰি ল'ল। তেওঁলোকেতো এতিয়া চাকৰি কৰি ভাত খাই আছে, জোনমণিক দুনিয়াৰ পৰা গুচাই পেলালে। তো এইটো কাৰণে অসম আৰক্ষীৰ পিছত মোৰ একো বিশ্বাস নাই। তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ, মইতো কৰিবই নোৱাৰিলোঁ। শাস্তি পোৱাটো বিচাৰিছিলোঁ, জোনমণি কেনেকৈ মৰিলে মোক এইটো লাগে, কিন্তু সেইটো আদালতত বিচাৰ নহ'ল। জোনমণি কেনেকৈ মৰিলে, কিয় মৰিলে, এইটো বিচাৰ হ'লেও অলপ শান্তি পালোঁ হয়। CBIটো তদন্ত কৰিছে,
তেওঁলোকে যিখিনি পাৰিছে সেইখিনি কৰিছে আৰু তাৰ পৰা কেনেকৈ নোহোৱা কামটো কেনেকৈ হোৱা কৰিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে তো এতিয়া এইটো মোৰ ওচৰত বিচাৰি আহে অঁ হয় মোৰ ওচৰত বিচাৰি আহে মা জি বলিয়ে আপ কিসকা সাথ সন্দেশ হোগা কিয়া মতলব বলো এনেকৈ কয় মইতো কাক মই ওলাই দিম কাৰ ওপৰত কাক জাপি দিম মই কথাটো এই যে আমুকে জানে তো মই যিখিনি পাৰিছোঁ মই সেইখিনি আগতে কৈ দিছোঁ চবেই অসমৰ মানুহে চবেই গম পায় যে মই যিখিনি পাৰিছোঁ সেইখিনি মই কৈ দিছোঁ এই আভাজ্যোতি ৰাভা মই এতিয়া নিজৰ চকুৰে নেদেখাকৈ মই কাকো হত্যাকাৰীৰ বলি হ'ব নোৱাৰোঁ এইখিনিতো আগতেই কোৱা হৈছে ন আৰু বাৰে বাৰেতো ক'ব নোৱাৰোঁ